হেল্ল' এভৰিৱান আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আমি আলোচনা কৰি আছোঁ মক টেষ্ট সম্পৰ্কে আৰু আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ আন এটা মক টেষ্ট নম্বৰ 5 ইয়াৰ আগত যিবোৰ মক টেষ্ট প্ৰভাইড কৰা হৈছে যদি কোনোবাই চোৱা নাই চেনেলত ভিজিট কৰি চাই ল'ব পাৰিব আৰু আজিটো লৈ আহিছোঁ হাৰ্ড মক টেষ্ট হিচাপে সো ইয়াত মানে হাৰ্ড মক টেষ্ট লৈ অহাৰ উদ্দেশ্য এইটোৱে যে যাতে আপোনালোকৰ মানে প্ৰিপাৰেচনটো বহুত ভাল হয় বা এক্সামত যেতিয়া কুৱেশ্যনবোৰ চাব এক্সামবোৰ কুৱেশ্যনবোৰ যাতে একেবাৰে ইজি হয় সেই উদ্দেশ্যৰে কি কৰা হৈছে হাৰ্ড মক টেষ্টবোৰ লৈ অহা হৈছে সো দেৰি নকৰি এতিয়া পোনে আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনত লোৱা হৈছে যে এটা উপভাষাই মান্য উপভাষাৰ মৰ্যাদা পাবলৈ নিম্নলিখিত পৰ্যায়সমূহৰ মাজেৰে যাবলগীয়া হয় ইয়াত কৈছে যে যেতিয়া এটা উপভাষাক মান্য ভাষাৰ মৰ্যাদা দিয়া হ'ব তেতিয়া আমি কোনবোৰ ষ্টেজ পাৰ কৰিবলগীয়া হ'ব অপচন নম্বৰ 1 কৈছে যে হ'ব নিৰ্বাচন সংহিতাকৰণ আৰু কৈছে উদ্দেশ্য নিৰ্ধাৰণ 2ত কৈছে নিৰ্বাচন স্বীকৃতি সংহিতাকৰণ আৰু উদ্দেশ্য নিৰ্ধাৰণ 3ত কৈছে নিৰ্বাচন উদ্দেশ্য নিৰ্ধাৰণ সংহিতাকৰণ আৰু স্বীকৃতি 4ত কৈছে স্বীকৃতি নিৰ্বাচন সংহিতাকৰণ আৰু উদ্দেশ্য নিৰ্ধাৰণ সো আমি ক'ব লাগে যে এই যিবোৰ ষ্টেজ দিয়া আছে ইয়াৰ মাজত কোনটো শুদ্ধ উত্তৰ হ'ব সো চাব প্ৰথমে কি কৰিব লাগিব আমি যেতিয়া কোনো এটা ভাষাক মান্য ভাষাৰ মৰ্যাদা দিয়া হ'ব ন তেতিয়া আমি প্ৰথমে সেই ভাষাটো নিৰ্বাচন কৰিব লাগিব ইয়াতো দিয়া আছে ইয়াতেও আৰু তিনিটাতে কি কৰা আছে নিৰ্বাচন বুলিয়ে দিয়া আছে আমি কোনটো ভাষাক মানে বিভিন্ন ধৰণৰ উপভাষা থাকিব পাৰে তাৰ মাজৰ পৰা কোনটো ভাষাক কি কৰা হ'ব মান্য ভাষাৰ মৰ্যাদা দিয়া হ'ব আমি এইটো প্ৰথমে নিৰ্বাচন কৰিব লাগিব তাৰ পিছত আমি কি কৰিব লাগিব নিৰ্বাচন কৰাৰ পিছতে সংহিতাকৰণ নাহিব বা স্বীকৃতি নাহিব স্বীকৃতি একেবাৰে লাষ্টতহে আহিব সো নিৰ্বাচন কৰাৰ পিছত আমি কি কৰিব লাগিব উদ্দেশ্য নিৰ্ধাৰণ কৰিব লাগিব যে যিটো ভাষাক মানে মান্য ভাষাৰ মৰ্যাদা দিয়া হ'ব মানে উদ্দেশ্যটো কি উদ্দেশ্যটো আমাৰ এইটো হ'ব যে যাতে সেই ভাষাটোৱে কি কৰে মানে গোটেই যিখিনি মানুহ আছে যিখিনি অঞ্চলত মানে স্বীকৃতি দিয়া হৈছে সাপোজ অসমতে কোনো এটা ভাষাৰ স্বীকৃতি দিয়া হৈছে সাপোজ অসমীয়া ভাষাটোকে স্বীকৃতি দিয়া হ'ব কি কৰা হ'ব এই অসমীয়া ভাষাটো যে যাতে গোটেইখিনি মানুহে এই এটা ভাষাতে বাৰ্তালাপ কৰিব পাৰে বা অফিচিয়েল লেংগুৱেজ মানে যাতে এটাই হয় সেই উদ্দেশ্যৰে কি কৰা হয় মানে এটা ভাষা মানে নিৰ্ধাৰণ কৰা হয় মান্য ভাষাৰ মৰ্যাদা দিবলৈ সো প্ৰথমে আমি নিৰ্বাচন কৰিম তাৰ পিছত কি কৰিম উদ্দেশ্য নিৰ্ধাৰণ কৰিব লাগিব আৰু তাৰ পিছত কি কৰিব লাগিব সংহিতাকৰণ কৰিব লাগিব বা এই যিটো ভাষাক মৰ্যাদা দিয়া হৈছে সেই ভাষাটোক সংহিতাকৰণ বুলি এইটোৱে বুজাব পাৰো যে যেতিয়া কোনো এটা ভাষাক মানে মান্য ভাষাৰ মৰ্যাদা দিয়া হ'ব সেই ভাষাটো প্ৰমাণিক ভাষা হ'ব লাগিব বা সেই ভাষাটোত কি থাকিব লাগিব মানে প্ৰপাৰ ব্যাকৰণ থাকিব লাগিব সেই ভাষাটোৰ যদি ব্যাকৰণ নাথাকে ব্যাকৰণটো কি কৰা হ'ব নিৰ্মাণ কৰিব লাগিব আৰু তাৰ পিছত সেই ভাষাৰ মানে কি কৰিব লাগিব মানে বিভিন্ন ধৰণৰ শব্দ থকা তেনেকুৱা ধৰণৰ অভিধান নিৰ্মাণ কৰিব লাগিব সো এইবোৰ মানে ইয়াকে আমি কি বুলি ক'ব পাৰো সংহিতাকৰণ সো তাৰ পিছতে আমি কি কৰিম সেই ভাষাটোক মানে স্বীকৃতি দিয়া হ'ব মান্য ভাষা হিচাপত এই ষ্টেজবোৰ পাৰ কৰি লাষ্টত স্বীকৃতিটো আহিব সো আমি যদি চাব যে অপচন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 ত কি কৈছে চাব যে এজন শিক্ষকে এটা প্ৰবন্ধ পঢ়াৰ সময়ত শিক্ষাৰ্থীসকলক এটা এই পদক্ষেপসমূহ অনুসৰণ কৰিবলৈ নিৰ্দেশ দিছে কি কৰিছে এজন শিক্ষকে এটা প্ৰবন্ধ পঢ়াৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক কি কৰিছে এটা নিৰ্দেশ অনুসৰণ কৰিবলৈ কৈছে যেনেকুৱা ধৰণৰ যে প্ৰতিটো অনুচ্ছেদ বা অংশবোৰ এটা মূল বাক্য বিচাৰি উলিয়াওক বা লিখক ইয়াত কৈছে যে এটা প্ৰবন্ধ যে পঢ়িবলৈ দিয়া হৈছে এই প্ৰবন্ধটো কি কৰা হৈছে প্ৰতিটো অনুচ্ছেদ পঢ়িবলৈ কোৱা হৈছে আৰু কি কৰা হৈছে তাৰ মাজৰ পৰা মূল যিখিনি আছে সেইখিনি বিচাৰ কৰি উলিয়াব দিছে বা লিখিবলৈ কোৱা হৈছে তাৰ পিছত কৈছে যে বহুতো নিৰ্দিষ্ট দিশ অন্তৰ্ভুক্ত কৰা মূল ভাৱসমূহ চিনাক্ত কৰা আৰু কৈছে যে তাৰ সেই পেৰাগ্ৰাফটো যে পঢ়িব সেই পেৰাগ্ৰাফটোৰ মূল ভাৱখিনি কি হয় সেই মূল ভাৱখিনি চিনাক্ত কৰিব লাগে তাৰ পিছত কৈছে প্ৰতিটো মূল ভাৱৰ বাবে কিছুমান সহায়ক তথ্য সংগ্ৰহ কৰিব লাগে আৰু লগতে অপ্ৰয়োজনীয় তথ্য বা বিৱৰণ আঁতৰাই পেলাব লাগে আৰু তাত যিখিনি মানে মূল কথাৰ বাহিৰে আন বহুতো কথা থাকে ন এই আন যিবোৰ কথা থাকে সেইবোৰ মানে কি কৰিবলৈ দিছে আওকাণ কৰিবলৈ দিছে বা সেইবোৰ লিখিবলৈ মানা কৰিছে আৰু কৈছে যে তাৰ মাজৰ পৰা যিখিনি মূল বস্তু আছে বা তাৰ সেই সাৰাংশটো কেনেকুৱা ধৰণৰ হয় মূলখিনি কেনেকুৱা ধৰণৰ হয় সেইখিনিহে জাষ্ট কি কৰিব দিছে তাত লিখিব দিছে শিক্ষকে ইয়াত কোনটো কৌশল ব্যৱহাৰ কৰিছে এই যে তেওঁলোকক যে ক'লে নিৰ্দেশ দিলে বা তাৰ পিছত কৈছে যে তুমি সেই পেৰাগ্ৰাফটো পঢ়া আৰু পঢ়ি কি কৰিছা তাৰ মাজৰ পৰা কোনবোৰ মানে মূল বস্তু আছে সেইখিনি মূলখিনি লিখিবলৈ দিছে আৰু তাৰ কাৰণে কিছুমান মানে সহায় ল'বলৈ দিছে ন ইয়াতে বহুত নিৰ্দিষ্ট অন্তৰ্ভুক্ত মূল ভাৱ চিনাক্ত কৰা প্ৰতিটো ভাৱৰ বাবে কিছুমান সহায়ক তথ্য সংগ্ৰহ কৰিব দিছে আৰু অপ্ৰয়োজনীয় বস্তু যিখিনি আছে সেইখিনি আঁতৰাই পেলাবলৈ কৈছে সো এনেকুৱা ধৰণৰ নিৰ্দেশ দিয়া কোনটোৰ ভিতৰত আমি ধৰিব পাৰোঁ অপচন নম্বৰ 1 কৈছে বাক্য বিন্যাস 2ত কৈছে সাৰাংশ প্ৰস্তুত কৰা 3ত কৈছে অনুমান কৰা আৰু 4ত কৈছে স্পষ্ট কৰা ইয়াত যদি আমি চাব যে ইয়াত কি কৰিছে সাৰাংশ প্ৰস্তুত কৰিবলৈ দিছে অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰ কাৰণটো কি ইয়াত মানে সাৰাংশ প্ৰস্তুত কৰা হেতুৱে হয় যে তাৰ মূল বস্তুখিনি কি হয় সেইখিনি লিখিব লাগিব বা অপ্ৰয়োজনীয় যিখিনি বস্তু আছে সেইখিনি আমি আঁতৰাই দিব লাগিব সো অপচন নম্বৰ 2 টো ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 ত কি কৈছে চাব যোগাযোগমূলক ভাষা শিক্ষণ কমিউনিকেটিভ লেংগুৱেজ টিচিং CLT সন্দৰ্ভত তলত যি দুটা উক্তি দি আছে সেই দুটা বিবেচনা কৰিব দিছে বক্তব্য অত কৈছে কি যে শিক্ষকৰ ভূমিকা সাধাৰণতে কেৱল পাঠ পঢ়ি শুনোৱাৰ আদৰ্শ হোৱাৰ পৰিৱৰ্তে
এজন সহায়ক বা নিৰীক্ষকৰ দৰে হয় ইয়াত কি কৰা হৈছে শিক্ষকৰ ভূমিকা কেনেকুৱা ধৰণৰ হয় হেতু কৈছে যে শিক্ষকৰ ভূমিকা কেৱল পাঠ পঢ়ি শুনোৱাৰ পৰিৱৰ্তে বা পাঠ পঢ়ি শুনোৱাৰ আদৰ্শৰ পৰিৱৰ্তে মানে কি কৰা হৈছে ইয়াতে এজন ফেচিলিটেটৰ বা সহায়ক হিচাপে মানে মানা হৈছে আজিকালি যি CLT আছে কমিউনিকেটিভ লেংগুৱেজ টিচিং আছে সেই ক্ষেত্ৰত কোৱা হৈছে আৰু আমি শিক্ষক হিচাপে কি কৰিব লাগিব এজন নিৰীক্ষকৰ দায়িত্ব পালন কৰিব লাগিব মনিটৰ কৰিব লাগিব তেওঁলোকক যে কি কৰা হৈছে সহায় যে কৰিছে সহায় কৰাৰ লগতে কিবা এটা যে কাম কৰিবলৈ দি হৈছে সেইটো আমি মনিটৰ কৰি থাকিব লাগিব সো এটো আমি যদি চাব যে বক্তব্যটো একেবাৰে শুদ্ধ হয় তাৰ পিছত বক্তব্য বত কি কৈছে চাব যে শিক্ষাৰ্থীসকলে শিকনৰ ব্যক্তিগত দৃষ্টিভংগী ইন্ডিভিজুৱেল এপ্ৰোচৰ আধাৰত শ্ৰেণীৰ কাৰ্যকলাপত অংশগ্ৰহণ কৰিব নালাগে ইয়াত কি কোৱা হৈছে চাব যে শিক্ষাৰ্থীৰ শিকনৰ ব্যক্তিগত দৃষ্টিভংগী কি হয় এটা আমি আগতে জানিব লাগিব ব্যক্তিগত দৃষ্টিভংগী হয় যে যেতিয়া মানে এজন ব্যক্তিয়ে যেতিয়া কোনো এটা বস্তু শিকিছে সেই ক্ষেত্ৰত কি কৰিব ব্যক্তিগত দৃষ্টিভংগীতে অকলে শিকিব আনৰ লগত ইন্টাৰেক্ট নকৰিব তেওঁ মানে নিজে শিকিব সো ইয়াকে মানে ব্যক্তিবাদী সিদ্ধান্ত বুলি কোৱা হৈছে সো ব্যক্তিবাদী সিদ্ধান্তত কি কৰা হৈছে মেইনলি যে শিকিব সি নিজে শিকি থাকিব তেনেকুৱা ধৰণৰ কিন্তু ইয়াত কি কৈছে আমি শিক্ষাৰ্থীসকলৰ শিকনৰ ব্যক্তিবাদী দৃষ্টিভংগী ইন্ডিভিজুৱেল এপ্ৰোচৰ আধাৰত শ্ৰেণীৰ কাৰ্যকলাপত অংশগ্ৰহণ কৰিব নালাগিব সো এটো আমি যদি চাব যাও বক্তব্যটো মানে বিটো শুদ্ধ হয় বটো শুদ্ধ হয় তাৰ কাৰণটো কি মানে ব্যক্তিবাদী যে দৃষ্টিভংগী আছে মই অলৰেডি কৈ দিলো ন তাত কি কৰিব ব্যক্তিজন নিজে শিকিব তাত শ্ৰেণী কোঠাৰ কাৰ্যকলাপৰ লগত অংশগ্ৰহণ কৰাৰ কোনো প্ৰয়োজন নাই তেওঁ নিজেই বস্তুখিনি শিকিব সো এই কাৰণে মানে বক্তব্য বিটো শুদ্ধ হয় আৰু এই যি ইয়াতে কৈছিলে যে কমিউনিকেটিভ লেংগুৱেজ এপ্ৰ'চ বা যোগাযোগমূলক ভাষা শিকনৰ ক্ষেত্ৰত কি কৰিব লাগিব শ্ৰেণী কোঠাৰ বিভিন্ন যে কাৰ্যকলাপ থাকে মানে এজনে আন এজনৰ লগত যোগাযোগ কৰা বা বাৰ্তালাপ কৰা এই সামগ্ৰিকভাৱে এই গোটেইখিনি কামত জড়িত হ'ব লাগিব সো ইয়াত মানে যদিও কমিউনিকেটিভ লেংগুৱেজ লাৰ্নিঙৰ ওপৰত কৈছিলে কিন্তু ইয়াত মানে বক্তব্য বিটোত কি দিছে ইন্ডিভিজুৱেল যেটো এপ্ৰোচ আছে ব্যক্তিবাদী দৃষ্টিভংগী আছে সেইটো কথা কৈছে আৰু ব্যক্তিবাদী দৃষ্টিভংগীৰ কথা মানে সম্পৰ্কে যেটো বক্তব্য দিছে এটো বক্তব্য শুদ্ধ হয় সো বক্তব্য আৰু বক্তব্য ব দুটাই শুদ্ধ হয় সো যেনেকুৱা ধৰণৰ অপচন ক'ত আছে বক্তব্য আৰু বক্তব্য ব দুটাই শুদ্ধ অপচন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 4 ত কি কৈছে চাব যে নিম্নলিখিত কোনটোৰ প্ৰতিকাৰমূলক শিক্ষা বা ৰেমিডিয়েল টিচিং হিচাপে পৰামৰ্শ মানে দিয়া হোৱা নাই ইয়াত কৈছে ৰেমিডিয়েল টিচিং হিচাপে কোনটো বা প্ৰতিকাৰমূলক শিক্ষণ হিচাপে তলৰ যে চাৰিটা অপচন আছে তাৰ ভিতৰত কোনটো মানে শুদ্ধ নহব পৰামৰ্শ দিয়া হোৱা নাই বুলি কৈছে সো আপোনালোকে কি কৰিব মানে মই যে কোৱেশ্চনবোৰ কৈ আছো আপোনালোকে নিজে কোৱেশ্চনবোৰ মানে পঢ়ি এনসাৰ দিবলৈ চেষ্টা কৰিব আৰু কিমানটা শুদ্ধ হয় লাষ্টত নিশ্চয় জনাব সো তেতিয়াহে আপোনালোকৰ মক টেষ্টটো মানে কামত লাগিব যদি মই কৈ থাকো বা মোৰ কথাটো যদি শুনি থাকে তাত আপোনালোকে নিজকে পৰীক্ষা কৰিব নোৱাৰিব সো এই কাৰণে আপোনালোকে কি কৰিব নিজে পজ কৰি ভিডিওটো পজ কৰি নিজে আগতে সলভ কৰিবলৈ চেষ্টা কৰিব তাৰ পিছতে মানে এখিনি চাব সো ইয়াত আমি যদি চাব যাও মানে ইয়াত কি কৈছে নিম্নলিখিত কোনটো প্ৰতিকাৰমূলক বা ৰেমিডিয়েল টিচিং হিচাপে পৰামৰ্শ দিয়া হোৱা নাই অপচন নম্বৰ 1 ৰ কি কৈছে যে কোনো বিশেষ শিক্ষাৰ্থীৰ শিকন সম্পৰ্কীয় নাটনি বা ত্ৰুটিৰ চিনাক্ত কৰা আৰু ইয়াৰ সমাধানৰ উপায় উলিওৱা যাৰ আধাৰত প্ৰতিকাৰমূলক নিৰ্দেশনা দিব পৰা যায় সো এটো আমি যদি চাব যাও শুদ্ধ হয় মানে প্ৰতিকাৰমূলক শিক্ষাৰ উদ্দেশ্যই হেতু যে যিখিনি দুৰ্বল বা পিছপৰা শিক্ষাৰ্থী আছে তেওঁলোকক কি কৰিব লাগিব চিনি পাব লাগিব আৰু চিনি পোৱাৰ পিছত তেওঁলোকক কি কৰা হ'ব ৰেমিডিয়েট তেওঁলোকক আগবঢ়াই লৈ যোৱা হ'ব সো অপচন নম্বৰ এটো শুদ্ধ হ'ব বিত কৈছে শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যাসমূহ সমাধান কৰিবলৈ আৰু দূৰ কৰিবলৈ ব্যৱহাৰিক প্ৰতিকাৰমূলক কি কৈছে ইয়াতে প্ৰতিকাৰমূলক সমাধান বিচাৰি উলিয়াব লাগিব সো এটো শুদ্ধ হয় তেওঁলোকক অকল চিনাক্ত কৰিলেই নহব তেওঁলোকক আমি আগুৱাই লৈ যাব লাগিব তেওঁলোকক প্ৰতিকাৰ দি হেখিনি মানে আগুৱাই লৈ যাব লাগিব তিনিত কৈছে শিক্ষাৰ্থীৰ ভুলবোৰ বিশ্লেষণ কৰি উপযুক্ত প্ৰতিকাৰমূলক কাৰ্যকলাপ বা কি কৰিব লাগিব বাছনি কৰিব লাগিব সো এটো শুদ্ধ হয় চাৰিত কি কৈছে চাব নতুন পঠন তথা শিক্ষণ পদ্ধতিৰ যোগাযোগ কৰাৰ জৰিয়তে উচ্চ শিক্ষণ কৌশলৰ ৰূপায়ণ কৰা ইয়াত কি কৰা আছে তেওঁলোকে এনেই দুৰ্বল পিছপৰি মানে কি হৈ আছে পিছপৰি আছে তেওঁলোকক যদি আৰু কি কৰা হয় উচ্চ শিক্ষণ কৌশলসমূহ শিকাই দিয়া হয় বা ৰূপায়ণ কৰা হয় তেওঁলোকে ইমান মানে এনেই শিকিব পৰা নাই আৰু শিকিব নোৱাৰিব সো আমাৰ কোনো নেগেটিভ বুলি কৈছিলে ন অপচন নম্বৰ যেটো 4 দি আছে এটোৱে নেগেটিভ আৰু এই কোৱেশ্চনৰ ক্ষেত্ৰত এটোৱে শুদ্ধ উত্তৰ হয় অপচন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটাও নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 5 ত কি কৈছে চাব যে পত্নীৰ হৈতে মানে এজন ব্যক্তিয়ে বিভিন্ন মানুহৰ হৈতে বিভিন্ন ধৰণৰ কথা বতৰা পাতিছে যেনেকুৱা ধৰণৰ ইয়াত কৈছে যে পত্নীৰ হৈতে তেওঁ কেনেকুৱা ধৰণৰ কথা পাতিছে সোনকালে কৰা আমাৰ পলম হৈ যাব মানে সোনকালে কৰিবলৈ দিছে নহলে পলম হৈ যাব সহকৰ্মীৰ হৈতে কৈছে যে যোৱাৰ সময় হল আমাৰ সভাৰ বাবে মানে পলম হৈ যাব আকৌ কি কৈছে ঊৰ্ধ যে বিষয় বা নিয়োগকৰ্তা আছে তাৰ হৈতে কেনেকুৱা ধৰণৰ কথা পাতিছে মহাশয় আবেলি 4 বাজিলে আৰু সভা 4:15 বজাত আছে মানে বেলেগ এটা সভা আছে এতিয়া আমাৰ যোৱাৰ মানে হোৱা নাই নে যাবৰ হোৱা নাই নে
তাৰপিছত কৈছে কথোপকথনৰ ভাষাৰ এই বিভিন্নতাক কি বুলি জনা যায় এই যে তেওঁ বিভিন্ন ব্যক্তিৰ লগত বিভিন্ন ধৰণৰ কথা বতৰা পাতিলে এই কথা বতৰাক আমি কেনেকুৱা ধৰণৰ মানে ক'ব পাৰো কোনটোৰ ভিতৰত ধৰিব পৰিছে এটা অপচনৰ ভিতৰত ইয়াত কৈছে শুদ্ধতাবাদী মানে অকল মানে ইয়াত শুদ্ধতা তেওঁ কোনটো স্তৰত কেনেকুৱা ধৰণৰ কাৰ লগত কথা ক'বলগীয়া ইয়াত অকল শুদ্ধতা অৱলম্বন কৰিছে দুইত কৈছে স্তৰ ভিন্নতা ইয়াত ষ্টাৰ লেভেল ডিফাৰেন্সৰ কথা কৈছে তাৰপিছত কৈছে ৰেজিষ্টাৰৰ চাইড কৈছে জতুৱা ঠাঁচ ইয়াত জতুৱা ঠাঁচো হোৱা নাই শুদ্ধতাৰ কথা অহা নাই আৰু স্তৰ ভিন্নতাৰ কথা অহা নাই ইয়াত যদি আমি চাব যে অপচন নম্বৰ যেটা 3 দি আছে ৰেজিষ্টাৰ মানে বিভিন্ন ব্যক্তিৰ সৈতে যেতিয়া মানে কেনেকুৱা ধৰণৰ কথা পাতিব লাগিব বা বিভিন্ন ব্যক্তিৰ সৈতে যেতিয়া বিভিন্ন ধৰণৰ কথা পতা হয় এটোক আমি কি বুলি ক'ব পাৰো ভাষাৰ ৰেজিষ্টাৰ বুলি ক'ব পাৰো অপচন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটোলৈ Question number 6 Question number 6 ত কি কৈছে চাব যে এইটো হৈছে শিকন বা লাৰ্নিংৰ এনে এটা প্ৰকাৰ যত শিশুসকলে উচ্চ পৰ্যায়ৰ মানসিক প্ৰক্ৰিয়া যেনে বুদ্ধিমত্তা তৰ্কশক্তি বা বিশ্লেষণাত্মক দক্ষতা ব্যৱহাৰ কৰাৰটো প্ৰয়োজন এইটো কেনেকুৱা ধৰণৰ মানে শিকনৰ কথা কৈছে যে এনেকুৱা ধৰণৰ শিকন প্ৰক্ৰিয়া যত শিক্ষাৰ্থীসকলে কি কৰিব মানে উচ্চ পৰ্যায়ৰ মানসিক প্ৰক্ৰিয়া কৰিব যেনে মানসিক প্ৰক্ৰিয়াৰ ভিতৰত যেনে বুলি কৈছে বুদ্ধিমত্তা তৰ্কশক্তি বা বিশ্লেষণাত্মক দক্ষতা এইবোৰ ব্যৱহাৰৰ মানে প্ৰয়োজন বুলি কৈছে নিম্নলিখিত কোনটো বিকল্প এই প্ৰকাৰৰ শিকনৰ মানে প্ৰকাশ কৰে এই যে চাৰিটা অপচন দিছে যাৰ ভিতৰত এনেকুৱা ধৰণৰ মানে শিকনক কোনটোৱে মানে কি কৰিব ইয়াতে বিকাশ কৰিব বুলি কৈছে প্ৰকাৰৰ শিকন হৈছে তেওঁলোকৰ এটো ক'ব লাগে অপচন নম্বৰ 1 কৈছে গতিশীল দক্ষতা শিকন মটৰ স্কিল লাৰ্নিং অকল হৈছে নে ইয়াতে মটৰ মানে কি হ'ব মটৰ মানে শাৰীৰিক দক্ষতা যিখিনি আছে সেইখিনি বিকাশ হৈছে ইয়াত কিন্তু শৰীৰৰ কথা কোৱা হোৱা নাই ন ইয়াত বুদ্ধিমত্তা ব্ৰেইনৰ কথা কোৱা আছে না ব্ৰেইনত আমি কি কৰিম বুদ্ধিমত্তা যিখিনি আছে সেইখিনি মানে ইউজ কৰিম তাৰপিছত বিশ্লেষণ কৰিম বা আমি কি কৰিম তৰ্কশক্তি যিখিনি আছে সেইখিনি মনত মানে মাইন্ডত আমি কি কৰিম এইখিনি কৰি থাকিম তাৰপিছত কৈছে গাঁথনিগত ষ্ট্ৰাকচাৰেল লাৰ্নিং মানে আমি আগতে পাইছিলো বহুত ভিডিঅত মানে ষ্ট্ৰাকচাৰেল লাৰ্নিং হৈছে যেতিয়া কোনো এটা ভাষাৰ নিয়মবোৰ কেনেকুৱা ধৰণৰ হয় সেই নিয়মবোৰ জানি এটা ভাষা শিকা হ'ব তাকে আমি ষ্ট্ৰাকচাৰেল শিকন বুলি ক'ব পাৰোঁ তাৰপিছত কৈছে সহচাৰ্য শিকন এছ'চিয়েটিভ লাৰ্নিং ইয়াত এছ'চিয়েটিভ লাৰ্নিংও হোৱা নাই ইয়াত আমি চাব যে অপচন নম্বৰ যেটো 4 দি আছে ধাৰণা শিকন কনসেপ্ট লাৰ্নিং হৈছে ইয়াত কোনো এটা বস্তুৰ বিষয়ে মই পঢ়ি থাকোঁতে কি কৰিছে এইটো মানে তৰ্কশক্তি বা বুদ্ধিমত্তা বা বিশ্লেষণ কৰি সেই বস্তুটো চাইছো সো সেইকাৰণে ইয়াত আমি ক'ব পাৰো অপচন নম্বৰ 4 যেটো আছে ধাৰণা শক্তি বা কনসেপ্ট লাৰ্নিংটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 7 ইয়াত কি কৈছে চাব যে ভাষাৰ শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলে কাবলিৱালা গল্পটো পঢ়িছে মানে এটা ভাষাৰ শ্ৰেণীকোঠাত কি কৰিছে মানে এই এটা গল্প আছে কাবলিৱালা সেই গল্পটো পঢ়িছে তাৰ পিছত কৈছে যে পিছত তেওঁলোকৰ গল্পটোৰ কিছুমান দৃশ্য পটভূমিৰ সৈতে জড়িত চিত্ৰ সংক্ৰান্তীয় সামগ্ৰী সমূহ বৰ্ণনা দিয়া হয় তাৰ পিছত কৈছে কাবলিৱালা গল্পটো যে তেওঁলোকে মানে পঢ়িছে পঢ়াৰ পিছত কি কৰিছে তেওঁলোকক সেই গল্পটোৰ সৈতে জড়িত কিছুমান চিত্ৰ সংক্ৰান্তীয় সামগ্ৰী তেওঁলোকক দিয়া হৈছে বা বৰ্ণনা দিয়া হৈছে চিত্ৰসমূহৰ বৰ্ণনা কৰা এই এক বা দুই দৃশ্য কিছুমান শিক্ষাৰ্থীক অভিনয় কৰি দেখুৱায় আৰু কি কৰিছে সেই চিত্ৰসমূহত যেনেকুৱা ধৰণৰ মানে দিয়া আছে কাবলিৱালা গল্পটো কেনেকুৱা ধৰণৰ চিত্ৰ আছিল সেই মানে কিছুমান ছবিৰ জৰিয়তে বা পিকচাৰৰ জৰিয়তে যে সেইখিনি দিয়া হৈছে আৰু তাৰ লগতে কি কৰাইছে কিছুমান দৃশ্য এটা বা দুটা দৃশ্য কি কৰিছে ছাত্ৰ-ছাত্ৰীসকলক অভিনয় কৰি দেখুৱাবলৈ দিছে আৰু বাকি যিখিনি ষ্টুডেন্ট আছে সেইখিনি মানে কি কৰিছে চাবলৈ দিছে চাব যে বাকি শিক্ষাৰ্থীসকলে সেই অভিনয় কৰা দৃশ্যবোৰ চাইছে এই প্ৰক্ৰিয়াটোক আমি কি প্ৰক্ৰিয়া বুলি ক'ব পাৰি এই যে কি কৰিলে গল্পটো পঢ়িলে পঢ়াৰ পিছত তেওঁ কি কৰিছে কিছুমান ছবিৰ জৰিয়তে বা কিছুমান দৃশ্যৰ জৰিয়তে কি কৰিছে সেইখিনি দেখুওৱা হৈছে আৰু লগতে সেই দৃশ্যসমূহ ছাত্ৰ-ছাত্ৰীসকলক কিছুমানক দুই এটা দৃশ্য অভিনয় কৰিও দেখুওৱা বুলি কোৱা হৈছে আৰু বাকি যিখিনি ষ্টুডেন্ট থাকি গ'ল তেওঁলোকক চাবলৈ কোৱা হৈছে অবজাৰ্ভ কৰিবলৈ দিয়া হৈছে সব যদি চাব যে ইয়াত কোনটো পদ্ধতি ব্যৱহাৰ কৰিছে অপচন নম্বৰ 1 ত কৈছে সহযোগিতা কোঅপাৰেচন 2 ত কৈছে প্ৰসংগীকৰণ বা কনটেক্সচুৱেলাইজেচন 3 ত কৈছে জ্ঞানৰ দৃষ্টিভংগী আৰু 4 ত কৈছে পৰ্যবেক্ষণ আমি যদি চাব যাও এই অপচনবোৰ যে আছে গোটেইখিনি অপচনে পজিটিভ অপচন হয় কিন্তু আমি কোৱেশ্চনটোৰ হিচাপত আমি অপচনটো বিচাৰি উলিয়াব লাগিব ন ইয়াত মানে কি কৰিছে সহযোগিতা ইয়াত অকল সহযোগিতা কৰিছে নে এজনে আনজনক সহযোগিতা কৰিছে জানো যদিও কিছুমান ক্ষেত্ৰত কৰিছে কিন্তু ইয়াত আমি সম্পূৰ্ণৰূপে সহযোগিতামূলক শিকন বুলি ক'ব নোৱাৰো প্ৰাসংগিকৰণো নহয় ইয়াত আমি চাব যে ইয়াত পৰ্যবেক্ষণ কৰিবলৈ দিছে ন মানে ছাত্ৰ-ছাত্ৰীসকলক এই যে দৃশ্যখিনি মানে কি কৰিছে অভিনয় কৰি দেখুৱাবলৈ দিছে আৰু বাকিবোৰক চাই থাকিবলৈ দিছে ন ইয়াত কি কৰিছে পৰ্যবেক্ষণ যেটো সময়ত অবজাৰভেশনাল লাৰ্নিং ইয়াত তেনেকুৱা ধৰণৰ শিকন হৈছে আমি যদি চাব যে অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত কি কৈছে চাব যে ৱাজবেক প্ৰভাৱ বা ৱাজবেক ইফেক্ট সন্দৰ্ভত যদি এটা পৰীক্ষা প্ৰণালী কেৱল বা বস্তুনিষ্ঠ প্ৰশ্ন বা অবজেক্টিভ টাইপ কোৱেশ্চনৰ ওপৰত আধাৰিত হয় তেন্তে ইয়াৰ শিকন আৰু শিকন প্ৰক্ৰিয়াৰ ওপৰত নিম্নলিখিত কোনটো প্ৰভাৱ
কৰিব পাৰে ইয়াত কৈছে যে ৱাজবেক ইফেক্টৰ কথা আমি পাইছো যদি আপোনালোকে এতিয়াও মানে মোৰ যেটো মাৰাথন ক্লাছ আছে মাৰাথন ক্লাছটো গোটেইখিনি মই আলোচনা কৰিছো তাত ৱাজবেক ইফেক্টৰ কথাও মানে মই ডিসকাশন কৰিছো সো ইয়াত হেতুই হদিছে যে ৱাজবেক ইফেক্টৰ কিছুমান গুণ বা কিছুমান দুখো আছে সো ইয়াত সেই দুখটোৰ কথাই ক'ব বিচাৰিছে একচুয়ালি যে ৱাজবেক যেটো ইফেক্ট আছে সেই ইফেক্টত কি কৰা আছে যদি অবজেক্টিভ টাইপে এক্সাম পাতি দিয়া হয় কেৱল কোৱেশ্চন কেৱল অবজেক্টিভ টাইপ কোৱেশ্চন মানে কি কৰি আধাৰিত পৰীক্ষা এটা পতা হয় তেন্তে কোনটো প্ৰভাৱ আমাৰ পৰিব ষ্টুডেন্ট সকলৰ ওপৰত ক'ব লাগে এটা এটা নেগেটিভ কিন্তু চাব কোৱেশ্চনটো নেগেটিভ দিছে ন বস্তুনিষ্ঠ কেৱল বস্তুনিষ্ঠ পৰীক্ষা পাতিছে তেতিয়াহলে কোনটোৰ প্ৰভাৱ ছাত্ৰ-ছাত্ৰীৰ ওপৰত বেছিকে পৰিব অপচন নম্বৰ 1 কৈছে এই শিক্ষাৰ্থীসকলক জ্ঞানৰ বিভিন্ন দিশসমূহ সামগ্ৰিকভাৱে বুজি পাবলৈ অনুপ্ৰাণিত কৰিব বিভিন্ন যেতিয়া জ্ঞানৰ বিভিন্ন দিশ সামগ্ৰিকভাৱে বুজি পোৱাত মানে সহায় কৰিবলৈ হলে অকল মানে আমি অবজেক্টিভ টাইপ টেষ্ট পাতিব নোৱাৰো সো এটো শুদ্ধ নহব আমাক নেগেটিভ দিছে ন এই শিক্ষাৰ্থীসকলে কেৱল পৰীক্ষাৰ বাবে শিক্ষাৰ্থীসকলক প্ৰস্তুত কৰাৰ দিশ উদগনি যোগাব আমি যদি চাব যে এটো নেগেটিভ হয় ইয়াৰ ক্ষেত্ৰত মানে এই শিক্ষাৰ্থীসকলক কি কৰিব কেৱল পৰীক্ষাৰ বাবে শিক্ষাৰ্থীসকলক প্ৰস্তুত কৰাৰ দিশত উদগনি যোগাব ন অবজেক্টিভ টাইপ তেনেকুৱা ধৰণৰ যদি আমি টেষ্ট পাতি থাকো সো এটো নেগেটিভ আমাক নেগেটিভটোই হদিছিল ন সো এটোই শুদ্ধ হ'ব লাগে তিনিত কৈছে এই শিক্ষাৰ্থীসকলক ভাষিক আৰু বৈচাৰিক স্বাধীনতা প্ৰদান কৰিব ইয়াত তেনেকুৱা ধৰণৰ বৈচাৰিক স্বাধীনতা বা ভাষিক স্বাধীনতা প্ৰদান নকৰে কেৱল অবজেক্টিভ টাইপ কোৱেশ্চন মানে কি কৰা হৈছে বাছনি কৰা হৈছে পৰীক্ষাৰ বাবে তাৰ পিছত 4 নম্বৰত কৈছে শিক্ষাৰ্থীসকলক মানসিক আৰু সামাজিক বিকাশত কোনো বিশেষ অৱদান নযোগায় ইয়াত অৱদান নিশ্চয় যোগাব আমাক অলপ হলে অৱদান যোগাব না আমাৰ পৰীক্ষাৰ কাৰণে এটো প্ৰস্তুতি চলি থাকিব সো অপচন নম্বৰ 2 টো ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9ত কি কৈছে চাব এগৰাকী শিক্ষয়িত্ৰী এটা অনলাইন কাৰ্যসূচী মানে অনলাইন প্ৰগ্ৰাম ব্যৱহাৰ কৰিছে কি কৰিছে যে শ্ৰেণী কোঠাত গৈ অনলাইন এটা কাৰ্যসূচী ব্যৱহাৰ কৰিছে যেনেকুৱা ধৰণৰ তেওঁলোকক বিভিন্ন ধৰণৰ বস্তু চাবলৈ দিয়া হৈছে যেনেকুৱা ধৰণৰ ইয়াত কোৱা হৈছে যে সৰি যত শিক্ষাৰ্থীসকলে নিজে মানচিত্ৰ নিৰ্মাণ সম্পাদনা ভাগ বতৰা কৰে মানে ইয়াত কি কৰা হৈছে এটা অনলাইন প্ৰগ্ৰাম পঠাইছে আৰু এনেকুৱা ধৰণৰ অনলাইন প্ৰগ্ৰাম পঠাইছে যে এটা মানে তেওঁলোকক চাবলৈ দিয়া হৈছে এনেকুৱা ধৰণৰ টিভিত কিছুমান বস্তু চাবলৈ দিয়া হৈছে যত কি কৰিছে ছাত্ৰ-ছাত্ৰীসকলে নিজে কি কৰিছে অনলাইন মানে তেনেকুৱা ধৰণৰ হয় ন চাব লাগিব তেওঁলোকৰ সো তেওঁলোকক কি কৰিছে ছাত্ৰ-ছাত্ৰীসকলে নিজেই যেটো অনলাইন প্ৰগ্ৰাম পাতি ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে ব্যৱহাৰ কৰিছে তাত ছাত্ৰ-ছাত্ৰীসকলে নিজে কি কৰিছে মানচিত্ৰ প্ৰস্তুত কৰিছে নিৰ্মাণ কৰিছে সম্পাদনা কৰিছে আৰু ভাগ বতৰা কৰিছে ছাত্ৰ-ছাত্ৰীসকলে নিজে এই অনলাইন প্ৰগ্ৰামটোত কৰিছে এই ডিজিটেল সজুলিটো বা ডিজিটেল টুলছৰ মাধ্যমেৰে শিক্ষাৰ্থীসকলৰ মাজত নিম্নলিখিত কোনটো দক্ষতা আটাইতকৈ কাৰ্যকৰীভাৱে বিকশিত কৰিব পাৰি ইয়াত যে ছাত্ৰ-ছাত্ৰীসকলক কি কৰিলে তেনেকুৱা ধৰণৰ প্ৰগ্ৰাম এটা দেখুৱালে যে ছাত্ৰ-ছাত্ৰীসকলে তাত কি কৰিছে নিজেই সেই কামবোৰ কৰি গৈছে নিজৰ কামখিনি নিজেই কৰি গৈছে কেনেকুৱা ধৰণৰ কৰিব লাগে ছাত্ৰ-ছাত্ৰীসকলক হেতু দেখুৱাইছে শিক্ষকগৰাকী সো ই এনেকুৱা ধৰণৰ যে শিক্ষকগৰাকী তেওঁ কৰিলে কোনটো ক্ষেত্ৰত সহায় কৰিব বা কোনটো তেওঁলোকৰ বিকাশ কৰিব বিচাৰিছে এই ক্ষেত্ৰত ইয়াৰ অপচন নম্বৰ 1 কৈছে সম্পাদনা তেওঁলোকে কেনেকৈ সম্পাদনা কৰিব লাগে হেতুৰ ক্ষেত্ৰত মানে তেওঁলোকৰ বিকাশ হ'ব থিংকিং বিকাশ হ'ব তেওঁলোকৰ চিন্তন শক্তি বিকাশ হ'ব খচৰা প্ৰস্তুত কৰাৰ বুজোৱা যদি চাপ যাও চাৰিটা অপচনৰ ভিতৰত যে 2 নম্বৰ অপচন দি আছে এটো বেষ্ট অপচন আৰু এটোৱে ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব তাৰ কাৰণটো কি তেওঁলোকে চিন্তা কৰাৰ ক্ষমতা বাঢ়িব ন যে ছাত্ৰ-ছাত্ৰীসকলক যেতিয়া দেখিব অনলাইন প্ৰগ্ৰামটো যেতিয়া তেওঁলোকে দেখা পাব যে তেওঁলোকে ষ্টুডেন্টসকলে নিজে কি কৰিছে মানচিত্ৰ বনাই আছে বা নিৰ্মাণ কৰি আছে আৰু সম্পাদনাও কৰি আছে নিজে আৰু লগতে ভাগ বতৰাও কৰিছে নিজৰ মাজতে সো আমি যদি চাব তেওঁলোকে বিভিন্ন ধৰণৰ সেই বস্তুখিনি চোৱাৰ পিছত তেওঁলোকৰ মনত বিভিন্ন ধৰণৰ থিংকিং আহিব তেওঁলোকে চিন্তা কৰিব আৰু চিন্তা কৰাৰ কৌশলটো তেওঁলোকৰ কি হ'ব ইয়াত বিকাশ হ'ব সো অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 10 ইয়াত কি কৈছে চাব যে নিৰ্দেশিত ৰচনা গাইডেড কম্প্ৰিহেনশন সাধাৰণতে কোনটো মানসিক আৰু শৈক্ষিক স্তৰত উপস্থাপন কৰা উচিত ইয়াত কৈছে নিৰ্দেশিত ৰচনা মানে সাধাৰণতে কোনটো মানসিক বা আৰু শৈক্ষিক স্তৰত উপস্থাপন কৰা উচিত যাতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃষ্টিশীলতা সুসংগঠিত চিন্তা আৰু লিখন শৈলী কাৰ্যকৰীভাৱে বিকশিত কৰিব পৰা যায় মানে আমাৰ কি কৰিব দিছে ইয়াতে এনেকুৱা ধৰণৰ এটা নিৰ্দেশিত ৰচনা দিয়া আছে যাৰ জৰিয়তে কি হ'ব মানে সাধাৰণতে মানসিক আৰু শৈক্ষিক স্তৰত উপস্থাপন কৰা উচিত কেনেকুৱা ধৰণৰ মানসিক আৰু শৈক্ষিক উপস্থাপন কৰা উচিত মানে স্তৰত উপস্থাপন কৰা উচিত যাতে ছাত্ৰ-ছাত্ৰীসকলৰ কি হয় সৃষ্টিশীলতা সুসংগঠিত চিন্তা আৰু লিখন শৈলী কাৰ্যকৰীভাৱে বিকাশ আমি কৰিব পাৰি সেই ক্ষেত্ৰত তলৰ যে চাৰিটা অপচন আছে কোনটো অপচন ভাল কোনটো অপচন এপ্ৰপ্ৰিয়েট হ'ব অপচন নম্বৰ 1ত কৈছে বক্তব্যৰ স্তৰ 2ত কৈছে প্ৰাৰম্ভিক আৰু আৰম্ভিক স্তৰ প্ৰাৰম্ভিক বা আৰম্ভিক স্তৰ 3ত কৈছে কিশোৰ অৱস্থাৰ স্তৰ আৰু 4ত কৈছে প্ৰাপ্তবয়স্কৰ স্তৰ আমি যদি চাব যাও মানে এই কোনটো স্তৰত এই কামবোৰ আমি কৰিব লাগে হেতু হদিছে না একচুয়ালি মানে কোনটো স্তৰত তেনেকুৱা ধৰণৰ আমি মানে নিৰ্দেশ দিব পাৰো ছাত্ৰ-ছাত্ৰীসকলক আৰু সেই নিৰ্দেশৰ জৰিয়তে এনেকুৱা ধৰণৰ হ'ব ছাত্ৰ-ছাত্ৰীসকলৰ কি হ'ব ক্ৰিটিকেল থিংকিং যি আছে হেতু সুসংগঠিত মানে ভাবে তেওঁলোকৰ বিকাশ হ'ব লগতে তেওঁলোকৰ লিখন শৈলী কি হ'ব বিকাশ হ'ব সো এটো আমি যদি চাব যাও প্ৰাৰম্ভিক স্তৰ যেটো আছে তেওঁলোকৰ
বা আৰম্ভণিৰ যিটো ষ্টেজ আছে সেই ষ্টেজত তেওঁলোকক কেনেকুৱা ধৰণৰ দিলে তেওঁলোকৰ কি হ'ব মানে চিন্তা শক্তি ক্ৰিটিকেল থিংকিং আমি কেনেকৈ কৰিব লাগে এই চিন্তা শক্তি তেওঁলোকৰ বাঢ়িব চ' এইকাৰণে অপশ্যন নম্বৰ 2 ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 11 ইয়াত কি কৈছে চাব নিম্নলিখিত কোনটো ভাষাৰ উৎপত্তিৰ সিদ্ধান্ত বা থিয়ৰী অফ লেংগুৱেজ অৰিজিন প্ৰকৃতি আৰু সামাজিক প্ৰসংগত পাঠ্য সামগ্ৰীৰ ভূমিকা বা জেনেৰেল থিয়ৰী বা বিধিগত সিদ্ধান্তৰ ওপৰত মানে উৎপন্ন হৈছে ইয়াত কোৱা হৈছে যে তলৰ কোনটো পদ্ধতি মানে পাঠ্যপুথি কেন্দ্ৰিক ইয়াত কোৱা হৈছে যে প্ৰকৃতি আৰু সামাজিক প্ৰসংগত মানে প্ৰকৃতিক আৰু সামাজিক প্ৰসংগত পাঠ্যপুথিৰ ভূমিকা বা ধাৰণা ইয়াত আমি জেনেৰেল থিয়ৰীৰ বিষয়ে আগতেও পাইছিলোঁ জেনেৰেল থিয়ৰী কি কৰিব উৎপন্ন কৰিব বা সিদ্ধান্তৰ পৰা উৎপন্ন হৈছে ইয়াত আমি যদি চাব যাওঁ এই যিটো জেনেৰেল থিয়ৰীৰ কথা কোৱা হৈছে ন এই জেনেৰেল থিয়ৰী বা ভূমিকা ধাৰণা এইটোৱে হয় যে য'ত কি থাকিব প্ৰকৃতি আৰু সমাজৰ ভিত্তিত পাঠ্যপুথিৰ কি কৰা হ'ব ইনষ্ট্ৰাকশ্যন দিয়া হ'ব বা নিৰ্দেশনা দিয়া হ'ব সেইখিনি আছিলে জেনেৰেল থিয়ৰীৰ মূল কথা চ' ইয়াত আমাক সেইটোৱে সুধিছে ন যে ভাষাৰ উৎপত্তি সিদ্ধান্তৰ প্ৰকৃতি আৰু সামাজিক প্ৰসংগৰ পাঠ্য সামগ্ৰীৰ ভূমিকা ধাৰণা মানে পাঠ্য সামগ্ৰীৰ ভূমিকা ধাৰণা ইয়াত দিয়ে দিছে ন বস্তুটো আমি যদি চাব যাওঁ কোনটো অপশ্যন শুদ্ধ হ'ব ইয়াৰ ক্ষেত্ৰত অপশ্যন নম্বৰ 1 কৈছে যে পাঠ্য সামগ্ৰী আধাৰিত নিৰ্দেশনা টেক্সট বেছ ইনষ্ট্ৰাকশ্যন 2 কৈছে সমতা ভাষা 3 কৈছে বিষয়বস্তু আধাৰিত নিৰ্দেশনা আৰু 4 কৈছে পৰামৰ্শ সাজেষ্টপিডিয়া ইয়াত কোনো ধৰণৰ পৰামৰ্শ দিয়া হোৱা নাই ন তেওঁলোকৰ ইয়াত পৰামৰ্শ কৌতুক নহয় বিষয়বস্তু আধাৰিত হয় যদি বস্তুটো ইয়াত বিষয়বস্তুটো মানে সোমাই থাকিব অপশ্যন নম্বৰ যিটো 1 দি আছে ইয়াৰ ভিতৰতে বিষয়বস্তু থাকিব ন পাঠ্য সামগ্ৰী আধাৰিত নিৰ্দেশনা আৰু পাঠ্য সামগ্ৰীত মানে নিৰ্দেশনাত কি থাকিব বিষয়বস্তু নিশ্চয় এটা থাকিব আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 12ত কি কৈ চাব মানে দুটা এটা উক্তি আৰু এটা যুক্তি দিয়া আছে আমি কোনটো শুদ্ধ হয় বা কোনটো ভুল হয় আমি ক'ব লাগে ইয়াত চাব বক্তব্য বা উক্তিটোত কোৱা হৈছে যে ভাষা আনক প্ৰভাৱিত কৰাৰ বাবে আটাইতকৈ কাৰ্যকৰী আৰু শক্তিশালী মাধ্যম আমি নিশ্চয় জানো ভাষা কি হয় আনক আমি প্ৰভাৱিত কৰিবৰ কাৰণে আটাইতকৈ শক্তিশালী আৰু কাৰ্যকৰী মাধ্যম হয় আমি ভাষাৰ জৰিয়তে কি কৰিব পাৰোঁ এজনে আন এজনক মানে নিজৰ মনৰ কথাখিনি প্ৰকাশ কৰি তেওঁক এট্ৰাক্ট কৰিব পাৰিম ন নিজৰ প্ৰতি বা কোনো এটা আইডিয়া মোৰ মানে মনত আছে বিজনেছ মই কৰি আছো বিজনেছ আইডিয়াই সাপোজ ধৰিছো আইডিয়া এটা মোৰ মগজুত আছে সেই আন যেতিয়া বিজনেছ আইকন এজনক মই আমি ইমপ্ৰেছন কৰিব বিচাৰিম বা তেওঁক মানে মোৰ ধাৰণাটো কেনেকুৱা ধৰণৰ হয় তেওঁৰ আগত যদি এক্সপ্ৰেছ কৰে আৰু সেই কেনেকুৱা কৰিম মানে সেইখিনি ভাষাৰ জৰিয়তে কৰিম না আৰু ভাষাৰ জৰিয়তে কি হ'ব তেওঁক মানে নিজৰ প্ৰতি এট্ৰাক্ট কৰিব পাৰিম না তেতিয়া যে মই এই আইডিয়াটো মোৰ মনত আছে সেইখিনি যেতিয়া তেওঁক কোৱা হ'ব তেওঁ সেই ধাৰণাটো যেতিয়া ভাল লাগে তেওঁ এট্ৰাক্ট হ'ব ন চ' সেইটোৱে কোৱা হৈছে যে ভাষাক আনক প্ৰভাৱিত কৰাৰ কাৰণে আটাইতকৈ শক্তিশালী আৰু কাৰ্যকৰী মাধ্যম হয় চ' বক্তব্যটো শুদ্ধ হয় তাৰপিছত কাৰণটো কি কৈছে চাব যে ভাষাৰ ব্যৱহাৰ বিশেষকৈ জনসাধাৰণৰ সমৰ্থন লাভ কৰাৰ বাবে এটা কৌশলগত অস্ত্ৰ হিচাপে মানে কি কৰা হয় ইয়াত কি কৰা হৈছে যে ভাষাৰ ব্যৱহাৰ আমি যে ভাষাৰ ব্যৱহাৰ কৰো সেই ভাষাৰ ব্যৱহাৰ বিশেষকৈ জনসাধাৰণৰ সমৰ্থন লাভ কৰাৰ বাবে এটা কি হয় কৌশলগত অস্ত্ৰ হয় আৰু সেই হিচাপে পৰিগণিত হৈছে আমি যদি চাব যাওঁ কাৰণটো অশুদ্ধ হয় আৰু মানে উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ হয় আৰু এই যিটো মানে কাৰণটোতো কি কৰা হৈছে উক্তিটোত কি কৰা হৈছিলে মানে ভাষাৰ কথাই কোৱা হৈছিলে ন ভাষাক এটা অস্ত্ৰ হিচাপে কোৱা হৈছিল আৰু সেকেন্ড মানে যিটো কাৰণ দি আছে কাৰণটোতো হেতুৱে কোৱা হৈছে মানে অস্ত্ৰৰ কথাই কোৱা আছে ভাষাৰ মানে কথাই কোৱা আছে ভাষাৰ সমৰ্থনৰ কথাই কোৱা হৈছে সো আমি যদি চাব যাওঁ উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ আৰু মানে যুক্তিটো কি হৈছে উক্তিটোৰ শুদ্ধ ব্যাখ্যাও হয় সো আমি চাব যাওঁ অপশ্যন যিটো 2 আছে এ আৰু আৰ দুয়োটাই সত্য আৰু আৰ এৰ সঠিক ব্যাখ্যা আগবঢ়াইছে অপশ্যন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 13 কুৱেশ্যন নম্বৰ 13ত কি কৈছে যে বিভিন্ন ভাষা পৰিয়ালৰ ভাষাবোৰৰ মাজত হোৱা ভাষিক আদান প্ৰদানৰ পৰিণামসমূহ নিম্নলিখিত কোনকেইটা ইয়াত কৈছে যে বিভিন্ন ধৰণৰ ভাষা পৰিয়াল যে আছে এই ভাষা পৰিয়ালবোৰৰ মাজত হোৱা ভাষিক আদান প্ৰদানৰ পৰিণামসমূহ কেনেকুৱা ধৰণৰ হয় বা কোনকেইটা হয় আমি ক'ব লাগে অপশ্যন নম্বৰ 1 কৈছে অনুৰূপ বা প্ৰতিধ্বনি শব্দ ইকো ৱাৰ্ড মানে তেনেকুৱা ধৰণৰ যিখিনি ইকো ৱাৰ্ড বা অনুৰূপ শব্দ আছে সেইখিনি কি হয় মানে আন যিখিনি ভাষা পৰিয়াল আছে সেই ভাষা পৰিয়ালৰ আদান প্ৰদানৰ বাবে মানে এটা কি হয় পৰিণাম হয় হয়নে নাই মানে অনুৰূপ শব্দ বা বিভিন্ন ধৰণৰ শব্দৰ কেটাগৰী আমি পাইছো তৎসম তদ্ভৱ অৰ্ধতৎসম বা প্ৰতিকাৰ ধন্যাত্মক শব্দ এই যিবোৰ শব্দ আছে এই গোটেইখিনি শব্দ কি কৰে আদান প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হয় অপশ্যন নম্বৰ এইটো মানে 1 টো শুদ্ধ হ'ব 2ত কৈছে পৰহৰ্গ আমি যদি চাব যাওঁ হৰ্গ পাইছে ন আপোনালোকে নিশ্চয় হৰ্গ বা প্ৰত্যয় আমি পঢ়িছো প্ৰত্যয় কি হয় মানে আগতো কিছুমান প্ৰত্যয় লগোৱা হয় বা পিছতো কিছুমান প্ৰত্যয় লগোৱা হয় ইয়াত পৰহৰ্গৰ কথা কৈছে বা পৰপ্ৰত্যয় বুলি আমি ক'ব পাৰো যে শব্দৰ পিছত কিছুমান প্ৰত্যয় লগোৱা হয় লগাই আন এটা অৰ্থ প্ৰকাশ কৰা তেনেকুৱা ধৰণৰ শব্দও কি কৰা হয় ভাষাৰ আদান প্ৰদানৰ কাৰণে ব্যৱহাৰ কৰা হয় সো এইটোও শুদ্ধ হ'ব 3ত কৈছে সকলো ভাৰতীয় ভাষাৰ একে বা সম শব্দ
বা কমন ৱাৰ্ড থাকিব ইয়াত যদি আমি চাব যাওঁ ভাৰতীয় ভাষাসমূহৰ যিমানবোৰ ভাৰতীয় ভাষা আছে সেই অকল ভাৰতৰ নহয় আমি যদি অসমৰে ভাষা চাব যাওঁ চবৰে শব্দবোৰ একে হয়নে যিখিনি শব্দ ভাণ্ডাৰ আছে চবৰে শব্দবোৰ একে নহয় কেতিয়াও শব্দবোৰ কি হ'ব মানে যিকোনো এটা উপভাষা বা অঞ্চল ভেদে যিখিনি ভাষা আছে এই প্ৰতিটো ভাষাৰে কি থাকিব অঞ্চল ভেদে শব্দবোৰ কিছুমান বেলেগ বেলেগ শব্দ কোৱা হ'ব সো এইটো আমি যদি চাব যাওঁ সকলো ভাৰতীয় ভাষাতে একে বা সম শব্দ কেতিয়াও নাথাকিব সো এইটো নেগেটিভ চাইড কৈছে পুনৰাবৃত্তিমূলক শব্দ আমি যদি চাব যাওঁ পুনৰাবৃত্তিমূলক শব্দ কিছুমান ব্যৱহাৰ কৰা হয় ন যেনেকুৱা ধৰণৰ বাৰে বাৰে পোনে পোনে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ শব্দ ব্যৱহাৰ কৰা হয় সো ইয়াক আমি যদি চাব যাওঁ ইটোৱে কি কৰিব মানে ভাষাৰ আদান প্ৰদানৰ ক্ষেত্ৰত পৰামৰ্শ কি কৰিব পৰিণামৰ ক্ষেত্ৰত আমি ধৰিব পাৰোঁ সো ইয়াত আমাৰ সুধিছিলে কোন কেইটা হয় বুলি 1 2 আৰু 4 এই তিনিটা অপচনে শুদ্ধ হয় সো আমি যদি চাব যাওঁ অপচন নম্বৰ যেটো 1 দিয়া আছে 1 2 আৰু 4 সো অপচন নম্বৰ 1 2 ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 কি কৈছে চাব এগৰাকী শিক্ষয়িত্ৰীয়ে শ্ৰেণীকোঠাত এটা প্ৰকল্প আধাৰিত কাৰ্য প্ৰজেক্ট বেছড টাস্ক মানে অৰ্পণ কৰিলে কি কৈছে এগৰাকী শিক্ষয়িত্ৰীয়ে শ্ৰেণীকোঠাত প্ৰজেক্ট বেছড কাৰ্য কিছুমান দিছে য'ত শিক্ষাৰ্থীসকলে কোনো এটা বিষয়ৰ ওপৰত এক বাৰ্তালাপমূলক বা সংলাপমূলক প্ৰবন্ধ প্ৰস্তুত কৰিব লাগিব তাত কি কৰিছে মানে যেতিয়া প্ৰজেক্ট কাৰ্য এটা দিয়া হ'ব সো প্ৰজেক্টত কেনেকুৱা ধৰণৰ কাৰ্য এটা টপিক দিয়া হ'ব সেই টপিকটোৰ ওপৰত তেওঁলোকে থিংকিং কৰিব লাগিব বিভিন্ন ধৰণৰ কাম কৰিব লাগিব কি কৰিব লাগিব সেই প্ৰজেক্টটো সম্পূৰ্ণ কৰিব লাগিব সো হেতুই কৈছে ইয়াতে প্ৰজেক্টমূলক মানে তেনেকুৱা ধৰণৰ এটা কাৰ্য কৰিব দিছে আৰু কাৰ্যটো কৰিবলৈ দি কি কৈছে বাৰ্তালাপ আৰু সংলাপনাত্মক কি কৈছে প্ৰবন্ধ প্ৰস্তুত কৰিবলৈ দিছে তেওঁলোকক এই ধৰণৰ কাৰ্য কোনটো পদ্ধতিৰ সৈতে সম্পৰ্কিত হ'ব তেনেকুৱা ধৰণৰ যি কাৰ্য দিছে এই কাৰ্যটোক আমি কোনটোৰ সৈতে সম্পৰ্কিত কৰিব পাৰি ইয়াত কৈছে সূক্ষ্মভাৱে পঢ়া পদ্ধতি আমি একেবাৰে সূক্ষ্মভাৱে পঢ়ি গৈছো তেনেকুৱা ধৰণৰ পদ্ধতি তাৰপিছত কৈছে সমগ্ৰ ভাষা পদ্ধতি হলিষ্টিক লেংগুৱেজ এপ্ৰচ ইয়াত যদি আমি চাব যাওঁ সূক্ষ্মভাৱে পঢ়া তেনেকুৱা ধৰণৰ কোনো পদ্ধতি ইয়াত ব্যৱহাৰ কৰা হোৱা নাই ন ইয়াত কি কৈছে তেওঁলোকক এটা প্ৰজেক্ট দিছে সেই প্ৰজেক্টৰ ওপৰত তেওঁলোকে বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰি মানে বাৰ্তালাপমূলক বা সংলাপাত্মক কি কৰিব তেওঁলোকে এটা প্ৰবন্ধ প্ৰস্তুত কৰিব লাগিব সো তেওঁলোকে মনতে বিভিন্ন ধৰণৰ ক্ৰিটিকেল থিংকিং কৰিব লাগিব বা সৃষ্টিশীল ক্ষমতা তেওঁলোকৰ থাকিব লাগিব তেতিয়াহে এইটো পাৰিব এটা টপিক দি দিয়া হৈছে ন তেওঁলোকক চাইটো কৰিব দিয়া হোৱা নাই ইয়াতে সো এই কাৰণে আমি সূক্ষ্মভাৱে পঢ়াৰ পদ্ধতি বুলি ক'ব নোৱাৰো তেওঁলোকে পঢ়ি সেই বস্তুটো কামটো কৰিছে সম্পূৰ্ণ কৰিছে বা সমগ্ৰ ভাষা পদ্ধতি ইয়াত ব্যৱহাৰ হোৱা নাই হলিষ্টিক লেংগুৱেজ এপ্ৰচলে কি হ'ব মানে একেবাৰে ভাষাৰ মানে সামগ্ৰিকভাৱে প্ৰথমে কি কৰিব মানে ভাষাটো পঢ়িব তাৰ পিছতে কি কৰিব বাক্য বা বাক্যটোত কেনেকুৱা ধৰণৰ শব্দ প্ৰয়োগ কৰিছে বা তাৰ অৰ্থটো কি হয় লাহে লাহে তলৰ ফালে আহিব সো ইয়াক আমি সামগ্ৰিক ভাষা পদ্ধতি বুলি ক'ব পাৰি ইয়াত সেইটো ব্যৱহাৰ কৰা হোৱা নাই তাৰপিছত কৈছে ষ্ট্ৰাকচাৰেল ৰাইটিং মেথড মানে সংৰচিত লিখন পদ্ধতি ইয়াত সেইটোৱে ব্যৱহাৰ কৰা হোৱা নাই আমি যদি চাব অপচন যদি 4 দি আছে সৃষ্টিশীল লিখন পদ্ধতি হ'ব ইয়াৰ শুদ্ধ উত্তৰ তেওঁলোকে কি কৰিব সৃষ্টিশীলভাৱে লিখিব লাগিব এটা টপিক দি দিয়া হৈছে সেই টপিকটো তেওঁলোকে নিজে সৃষ্টিশীল লিখনি লিখিব লাগিব তাত লিখিহে এই প্ৰবন্ধটো তেওঁলোকে সম্পূৰ্ণ কৰিব পাৰিব সো অপচন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটো অৰ্থাৎ আজিৰ ভিডিওটোৰ একেবাৰে শেষৰটো কোৱেশ্চন ইয়াত কি কৰা হৈছে চাব উক্তি আৰু এটা যুক্তি দিয়া হৈছে আৰু ইয়াত কৈছে জেমছ এছাৰ নামৰ এজন ভাষাবিদ আছিল আৰু তেওঁ কি কৰিছিলে টোটেল ফিজিক্যাল ৰেসপন্স নামৰ এটা থিওৰি আগবঢ়াইছিলে ভাষাৰ ক্ষেত্ৰত মানে হেতুৱে কৈছে ইয়াতে চাব জেমছ এছাৰ টোটেল ফিজিক্যাল ৰেসপন্স টিপিআৰ তত্ত্ব অনুসৰি শিক্ষাৰ্থীসকলক শাৰীৰিক কাৰ্যকলাপৰ মাধ্যমেৰে ভাষা শিকন কৰোৱাটোৱে কেৱল তেওঁলোকৰ ভাষিক দক্ষতাকে বিকশিত নকৰে ইয়াত কৈছে তেওঁলোকৰ কেৱল এই টিপিআৰ যিটো পদ্ধতি আছে টিপিআৰ পদ্ধতি কি হয় বুজি ল'ব টোটেল ফিজিক্যাল ৰেসপন্স পদ্ধতিটো এনেকুৱা ধৰণৰ পদ্ধতি হয় ভাষা শিকাৰ ক্ষেত্ৰত এটা কাৰ্যকৰী পদ্ধতি হয় এটো যে ছাত্ৰ ছাত্ৰীসকলক কি কৰা হৈছে বিভিন্ন ধৰণৰ নিৰ্দেশ দিয়া হৈছে বা পঢ়িবলৈ দিয়া হৈছে আৰু পঢ়াৰ লগে লগে তেওঁলোকে কি কৰিবলৈ দিছে বিভিন্ন ধৰণৰ অংগী ভংগীৰ জৰিয়তে সেই বস্তুটো কৰিবলৈ মানে নিৰ্দেশ দিয়া হৈছে সো তেনেকুৱা ধৰণৰ পঢ়ি যোৱাৰ লগতে যেতিয়া তেওঁলোকে বিভিন্ন ধৰণৰ অংগী ভংগী কৰি বস্তুখিনি দেখুৱাই দিব যেতিয়া সাপোজ কি কৰিছে ইয়াত মানে হাতৰ কথা আহিছে হাতৰ কথা অহাৰ লগে লগে হাত দুখন তেওঁলোকে দেখুৱাই দিছে বা বিভিন্ন ধৰণৰ অংগী ভংগীৰ জৰিয়তে সেইটো দেখুৱাই দিছে সো তেনেকুৱা ধৰণৰ যেতিয়া অংগী ভংগীৰ জৰিয়তে কোনো এটা মানে ভাষাৰ পঢ়া হ'ব তাকে আমি কি বুলি ক'ব পাৰো টিপিআৰ টোটেল ফিজিক্যাল ৰেসপন্স বুলি ক'ব পাৰো তাৰ মানে কি ইয়াতে শৰীৰৰ প্ৰয়োগ কৰিছে তেওঁলোকে সো ইয়াক আমি মানে কি কৰিব পাৰো টিপিআৰ বুলি ক'ব পাৰো আৰু ইয়াত সুধিছে যে এই যেটো টিপিআৰ পদ্ধতি আছে সেই পদ্ধতি অনুসৰি শিক্ষাৰ্থীসকলক কাৰ্যকলাপৰ মাধ্যমেৰে ইয়াত কাৰ্য দিব ন কাৰ্যকলাপৰ মাধ্যমেৰে ভাষা শিকন কৰাটোৱে মানে কেৱল তেওঁলোকৰ ভাষিক দক্ষতা বিকশিত নকৰে কেৱল হেতুৱে কাৰ্যকলাপৰ জৰিয়তে তেওঁলোকৰ ভাষিক মানে কি নকৰে দক্ষতা বিকশিত নকৰে বৰঞ্চ তেওঁলোকৰ সংজ্ঞানাত্মক আৰু কাৰ্যকৰী শিকন প্ৰক্ৰিয়াকো গভীৰভাৱে প্ৰভাৱিত কৰে ইয়াত কি কৈছে লগতে তেওঁলোকৰ যি মানে জ্ঞান আছে কগনিটিভ মানে কি কৰা আছে কগনিটিভ যিখিনি নলেজ আছে সেইখিনিও কি হ'ব তেওঁলোকৰ বিকাশ হ'ব কাৰ্যকৰীভাৱে মানে কি হ'ব বিকাশ হ'ব সেইখিনি কৈছে ইয়াতে কাৰণ এই ভাষা শিকনৰ শাৰীৰিক আৰু মানসিক সহায়ৰ মাজতে
অপৰিহাৰ্য সম্পৰ্ক স্থাপন কৰে, যিটো মই অলৰেডি কৈয়ে দিলোঁ। মানে তেওঁলোকে যে ভাষাটো শিকিছে বা তেওঁলোকে যে জ্ঞানাত্মক বিকাশ হৈছে, লগতে তেওঁলোকৰ কি হৈছে শৰীৰৰ অংগী ভংগী ইয়াত জড়িত হৈছে। আমি যদি চাব যে উক্তিটো এই ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব, মানে শুদ্ধ হ'ব। যুক্তিটোত কি কৈছে চাব, টিপিআৰ পদ্ধতি কেৱল শ্ৰৱণ নিৰ্দেশনৰ জৰিয়তে ভাষা কৰোৱা হয়। ইয়াত যদি আমি চাব যে টিপিআৰ পদ্ধতি যিটো আছে, টোটেল ফিজিকেল ৰেছপন্স পদ্ধতি, কেৱল শ্ৰৱণ নিৰ্দেশনৰ জৰিয়তে ভাষা মানে কি কৰা শিকন কৰোৱা হয়। ইয়াত অকল শ্ৰৱণৰ মাধ্যমেৰে ভাষাটো শিকোৱা নহয়। ইয়াত কি কৰা হয়, শ্ৰৱণ মানে তেওঁলোকক যে কিবা এটা কৈছে, নিৰ্দেশনা দিছে, শ্ৰৱণৰ লগতে তেওঁলোকৰ জ্ঞানাত্মক বিকাশ হ'ব আৰু লগতে কি কৰিব, সেইটো মানে কি কৰিব লাগিব, শাৰীৰিক কাৰ্যকলাপৰ লগত সেইটো জড়িত হ'ব লাগিব। আমি যদি পালো ইয়াতে মানে বস্তুটো ভুল হৈ আছে ন, অকল শ্ৰৱণৰ লগত জড়িত নহয়। তাৰপিছত কৈছে যাৰ ফলত শিক্ষাৰ্থীসকলক সংজ্ঞানাত্মক সক্ৰিয় সীমিত হৈ থাকে আৰু তেওঁলোকৰ কোনো গভীৰ মানসিক অংশগ্ৰহণ নোহোৱাকৈয়ে ভাষা বুজি পায়। ইয়াত তেওঁলোকৰ অংশগ্ৰহণ হ'ব লাগিব ন, তেওঁলোকে নিজে অংশ ল'ব লাগিব, তেতিয়াহে তেওঁলোকৰ ভাষাটো বিকাশ হ'ব। আমি যদি চাব যাওঁ যুক্তিটো ভুল হয়, উক্তিটো শুদ্ধ আৰু যুক্তিটো ভুল। তেনেকুৱা ধৰণৰ অপশ্যন ক'ত আছে, তিনিত দি আছে। এই শুদ্ধ কিন্তু আৰু ভুল। অপশ্যন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। সো বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'তে এই 15টা কুৱেশ্যন আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এতিয়া যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, আৰু নিশ্চয় জনাব আপোনালোকে কিমানটা স্ক'ৰ কৰিব পাৰিছে। আৰু যদি তেনেকুৱা ধৰণৰ মক টেষ্ট লাগে নিশ্চয় কমেণ্টত জনাব। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।